আমাৰ বাইদেৱে জুইত পিঠা বনাই আছে বেচেৰি বেয়াও লাগে কিন্তু পিঠাকেইটা ভালে হৈছে বাৰু ইমানখিনি বনাই আছোঁ ভালকৈ পোহৰটো অহা নাই লাইট আমাৰ তাতে লাইটটো নাই আমি মোবাইলৰ পোহৰতে বনাব লগা হৈছে মই দেখাইছোঁ বাৰু ইমানকেইখন পিঠা বনাইছোঁ বাইদেৱে জুইত বনাই আছোঁ জুইত বনাই আছে আমাৰ পাকঘৰৰ অৱস্থা নাই বাৰু এইটো পাকঘৰ নহয় আচলতে আমি কেতিয়াবা মানে টেম্পৰাৰী জুইত পিঠা চিঠা বনাবা মাংস খোৱা চৌকা বুলি কওঁ এইটো মাংস খোৱা চৌকা বনাই আছে মই বাৰু এটা পিঠা বনোৱা ভিডিঅ' দিছোঁ ডাইৰেক্ট ভিডিঅ'টো অকণমান দীঘল হ'ব বেয়া নাপাব আজি আমাৰ কেমেৰামেনটো অলপ বেলেগ কেমেৰামেন আজি বেলেগ আপোনালোকৰ ভ্লগাৰে কৈছে কেমেৰামেনটো বেলেগ বুলি নাই ময়ো বাৰু কেতিয়াবা আহিম মাজে 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 অকণমান জুইটো ধুৱাই আছে বেলেগে মেখেলা চাদৰ পিন্ধি পিন্ধি বনাই আছে আৰু হাফ পেণ্ট পিন্ধিও যি জুইত বনাইছে সেয়ে বহুত তাকো জুই ফুকে ফুকে বহুত এটা পূৰা প্ৰচেছ দেখাই দিওঁ বাৰু আমাৰ কেনেকৈ পিঠা বনাইছে হাতেৰে চামুচৰ প্ৰয়োজন নোহোৱাকৈ হাতবিলাক পুৰে হ'লেও অকণমান ভিডিঅ'টো আপোনালোক দেখাৰ কাৰণে অকণমান জলদি কৰা হৈছিল অকণমান টাইম ৱেইট কৰক নাই মানে তাৱাটো ইমান গৰম হোৱা নাই লাহে লাহে জুইটো নাছিল নহয় তাৱাটো গৰম হ'লে ধুনীয়া হয় একো নাই বাৰু এইটো ধুনীয়াই হৈছে হৈ গৈছে বাকীবিলাক আপোনালোকক দেখাম ইমানবোৰ পিঠা মই বনালোঁ পূজাৰ আগদিনাখন বনাই দি থৈ আহিছোঁ সিহঁতৰ ঘৰত ভাত পানী নোখোৱাৰ বাবে গোটেইবোৰৰ অৱস্থা খুবেই বেয়া আমাৰ খাব নাপাওঁ মানুহ কালিৰ পৰা খোৱা নাই আজি ভাটিবেলা পাবি খাবা থাক তই ভাত খাইছা নাই হা খাইছা না তই খাইছা নাই নাই খোৱা মোক এই খাবাই খাই আহিছি এই কি খাইছা খাইছা আমাৰ সকলো এৰিছোঁ ভোক লগাৰ বাবে একাপ লাল চাহ খাই লৈছোঁ বুন্দিয়া ভুজিয়া আছিলে তেওঁ মই বাৰু তিল পিঠা নাখাওঁ বাৰু মই এনেই বুন্দিয়া ভুজিয়াৰে অলপ বহুত মিঠাও খাব নোৱাৰোঁ কিন্তু চাহটোতো মিঠা কম আছিলে সেইটো কাৰণে খাব পৰা হৈছে এই আৰু আমাৰ মেইন ঘৰৰ পৰিৱেশটো অলপ দেখুৱালোঁ আপোনালোকক এইখিনি হৈছে আমাৰ মেইন ঘৰৰ পৰিৱেশ আগত আছে মন্দিৰটো আপোনাৰ তাততো পূজা কৰি আছে মানে আজি হোম পুৰিব তাত তো দেখুৱাম অলপ বাৰু হোম পুৰাটো গোটেইবোৰ মানুহ আহিছে বহুতো মতা নাই কিন্তু আমাৰ অলপ মতা গৈছে আৰু ইমান ডাঙৰকৈ কৰা নাই বাৰু অলপ সৰুকৈ কৰা গৈছে কাৰণ আগত আকৌ এখন আহি আছে সেইটোৰ বাবে এইখন অলপ সৰুকৈ কৰা গৈছে সেইটোৱে আমি গোটেইবোৰে সেৱা কৰিব লৈছোঁ আৰু ইমান ৰ'দ দি আছিলে আগমুহূৰ্তলৈ মানে ভগৱানৰ কৃপা আকৌ মানে ছায়া কৰি দিলে একদম বৰষুণ দিব যেন লাগি গ'ল ইমান ধুনীয়া পৰিৱেশটো কৰি দিছে ভগৱানৰে কৃপা হয় নহ'লে যে কেনেকৈ যে সেৱা কাঢ়িলোঁ হয় তাত বহিলোঁ হয় আৰু তাত বহিলেতো আমাৰ অৱস্থা একদম বহুত বেয়া হৈ গ'ল হয়
বাচি গ'লোঁ আৰু ভগৱানৰ কাৰণে। আৰু দেখিছেনে এয়া গোটেইবোৰ পূজা পাতল হোৱাৰ পিছত মোক সিহঁতে বাচন ধুৱাইছে। ইমান অৱস্থা হৈ গৈছে, বাচন ধুব লগা হৈ গৈছে। আচলতে নাই, কোনো নাছিলে তেনেকুৱাকৈ বাচন ধুবলৈ, আৰু ক'ব পেলাই নিজে কৰিলোঁ। আৰু তাৰপিছত আহি গ'লে আমাৰ বিহু নাচিবলৈ। এইবা ভাত যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিবা। আজিলৈ বাই বাই।